আজিৰ দিনত মই স্পষ্ট ভাষাত কৈছোঁ, অসমত ভূমিপুত্ৰ বড়োসকল নহয়। আৰু যদি তাৰ প্ৰমাণ যদি আছে লাগে, তেতিয়াহ'লে তেওঁলোক আহক। ডিমাপুৰত তেওঁলোকে যি 1536 চনত যি আহোম ৰজা চুহুংমুঙে যি কছাৰী ৰাজধানী ডিমাপুৰ ধ্বংস কৰিছিল, তেতিয়াই তেওঁলোকৰ ভূটানৰ পাতদেশত আহি থিতাপি লৈছিলে। গতিকে এই কথাবিলাক তেওঁলোকে মনত পেলাওক যে কোন আহোম ৰজাই তেওঁলোকৰ কছাৰী ৰাজ্য আক্ৰমণ কৰিছিলে, তেওঁলোক কছাৰী বুলি কৈছিলে, হয় নে নহয়? আচলতে কছাৰী আমাৰ গোটেইখিনি মানুহে কছাৰী হয়। কছাৰীৰ লগত বড়োসকল লগ লাগি বড়ো কছাৰী, আমি যেনেকে কোচ ৰাজবংশী কওঁ, কোচ কছাৰী, হয় নে নহয়? তেওঁলোকে কছাৰীৰ পৰা এতিয়া বড়ো কছাৰী হৈছে তেওঁলোকে। গতিকে এই কথাখিনি তেওঁলোকে মনত কৰক। 1536 চনত মই পুনৰ কৈছোঁ, চুহুংমুঙে যেতিয়া কছাৰীৰ ৰাজধানী যেতিয়া ডিমাপুৰ ধ্বংস কৰিছিল, তেতিয়া এই বড়োসকলে আমাৰ এই ভূটানৰ পাতদেশত গৈ তাত আশ্ৰয় লৈছিলে। আৰু 1840 চনত যেতিয়া এই ভুটীয়াসকলক খেদিলে, তাত তেতিয়া পমুৱা হিচাপে এই বড়োসকলে আছিলে। আৰু তাত থাকি তেওঁলোকে আমাৰ যিখিনি থলুৱা যিখিনি কছাৰী আছিলে, তেওঁলোকৰ লগত লগ লাগি তেওঁলোকে বড়ো কছাৰী বুলি এটা মডাৰ্ণ এটা সৃষ্টি কৰিলে, যিটো আজিৰ বড়ো কছাৰী। গতিকে তেওঁলোক ইয়াৰ মানুহ হয় নে নহয়, সেয়া আপোনালোকে নিশ্চয় বুজিব। সেয়া নিশ্চয় তেওঁলোকে আপোনালোকৰ যোগেৰে আমি এইখিনি কথাই ক'ব বিচাৰিছোঁ, তেওঁলোকে এবাৰ নিজকে পঢ়িয়াই চাওক, তেওঁলোকে এবাৰ তেওঁলোকে বিশ্লেষণ কৰক। নিজকে বিশ্লেষণ কৰিলে পাব। আৰু এটা আটাইতকৈ ডাঙৰ কথা হ'ল, এতিয়াও মই সেই কথাটো এতিয়াও ক'ব খোজা নাই, ভাতৃঘাতী এটা সংঘৰ্ষ তেওঁলোকে বিচাৰিছে, যিটো ভাতৃঘাতী সংঘৰ্ষ আমি এৰাই চলিব খুজিছোঁ। আমাৰ চকুটো উলিয়াব খুজিছে টংকৰেশ্বৰ ৰাভাই, আমি কৈছোঁ ভাই চকুটো উলিয়াই দিয়া, পাৰিলে এটা নহয় দুটাই উলিয়াই দিয়া, তেতিয়া আৰু আপোনালোকৰ অত্যাচাৰ আমি সহ্য কৰি দেখাটো নাপাম। গতিকে আমি কৈছোঁ আমাৰ দুটাই চকু উলিয়াই দিয়ক, আমি ভাতৃঘাতী সংঘৰ্ষত যোৱা নাই। আমি বিচাৰিছোঁ যে সমাগত নিৰ্বাচন আহিছে, আপোনালোকে দেখিছে সিদিনা আদিত্য খাকলাৰী ডাঙৰীয়া, যি আদিত্য খাকলাৰী ডাঙৰীয়া ইমান বিৰোধিতা কৰি আছে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান তোষামত কৰিলে, তাৰ পৰা এটা কথা আমি স্পষ্ট বুজি পাইছোঁ যে আদিত্য খাকলাৰী ডাঙৰীয়া নিশ্চয় কাৰোবাৰ এজেণ্ট। আমি আগত মনত ভাবিছিলোঁ, আমি প্ৰমাণ পোৱা নাছিলোঁ, কিন্তু পৰহিৰ আগদিনা তেওঁ যিটো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক যি ধৰণে তোষামত কৰিলে, তাৰ পৰা আমি বুজি পালোঁ যে হয়, তেওঁ আচলতে কাৰোবাৰ এজেণ্ট হৈয়ে কাম কৰি আছে। গতিকে তেওঁ নিজৰ সেই কাৰোবাৰ এজেণ্ট হোৱা কামটো তেওঁলোকে বাদ দিয়ক। তেওঁলোকে আমাৰ সেই ইতিহাসবিদ গিৰিয়াচনৰ কথাটো ভাবক। তেওঁলোকে আমাৰ এটকিনছনে যি লিখিছিল যে তীব্ৰতৰ যি বটপা আৰু তাৰ ভাষাটোৰ যিটো বড়ো স্কাৰ্ট আছিলে, সেই কথা তেওঁলোকে চিন্তা কৰক। তেওঁলোকে ভাবক, এটকিনছনে যিটো কথা কৈছিল তীব্ৰতৰ মাজভাগত বড়ো দেশত থকা বাসিন্দাসকলে বৰপা বুলি কোৱা হৈছিল, সেই কথাটো তেখেতসকলে এবাৰ ভাবক। আৰু ক'ত তীব্ৰত, ক'ত তেওঁলোকক আমাৰ 1536 চনত আহোম ৰজা চুহুংমুঙে তেওঁলোকক ৰাজধানী ধ্বংস কৰিছিলে, আৰু তেওঁলোকে ভূটানৰ পাতদেশত আহি পেলাই থাকি পেলাই এতিয়া তেওঁলোকে কৈছে তেওঁলোকে বোলে চন অফ দ্য চইল। গতিকে এই কথাবিলাক মই আপোনালোকক জৰিয়তে তেওঁলোকক আদিত্য খাকলাৰী ডাঙৰীয়া এণ্ড কোম্পানীক মই আজি স্পষ্ট ভাষাত কৈছোঁ, তেওঁলোকে আমাক বিৰোধিতা কৰাৰ পৰা তেওঁলোকে বিৰত থাকক। তেওঁলোকে তেওঁলোকৰ নিজৰ প্ৰাপ্য বিচাৰক, যি ক'ব খুজিছে তেওঁলোকে কৈ থাকক, কিন্তু তেওঁলোকে এইটো ক'ব নালাগে যে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব নালাগে। কাৰণ এইকাৰণে আমি কৈছোঁ যে বড়োসকলেই অসমৰ ভূমিপুত্ৰ নহয়। আজিৰ দিনত মই স্পষ্ট ভাষাত কৈছোঁ, অসমত ভূমিপুত্ৰ বড়োসকল নহয়। আৰু যদি তাৰ প্ৰমাণ যদি আছে লাগে, তেতিয়াহ'লে তেওঁলোক আহক। মই যিখিনি কথা ক'লোঁ, চুলচুলাই চুক্তিৰ কথাটো তেওঁলোকে চাওক। ইয়াণ্ডাবু সন্ধিৰ পিছতে আমাৰ 1840 চনত যেতিয়া ভুটীয়াসকলক যেতিয়া খেদি পঠিয়াইছিলে ইংৰাজসকলে, সেই কথাটো চাওক, তেতিয়াহ'লে গোটেইখিনি কথা তেওঁলোকে স্পষ্ট ভাষাত বুজিব। আৰু আদিত্য খাকলাৰী ডাঙৰীয়াৰ যি চকু, যি বন্ধ চকু, নিশ্চয় সেয়া মেল খাব। গতিকে মই আদিত্য খাকলাৰী ডাঙৰীয়াক অসমৰ যি আমাৰ শান্তি সম্প্ৰীতি, যি আমাৰ এতিয়া ভাতৃত্ববোধ, সেয়া যাতে আমাৰ ঠিক থাকে, অসমখন যি উন্নতিৰ জখলাত আগবঢ়াই লৈ গৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, গতিকে সেই উন্নতিৰ খোজত তেওঁ যাতে খোজ মিলাই 6 জনগোষ্ঠীৰ জনজাতিকৰণত তেওঁ যেন বিধি পখালি নিদিয়ে, গতিকে তাৰ আহ্বান ৰখাই মই ইয়াৰ দ্বাৰা তেওঁলোকক জনাব খুজিছোঁ, আচলতে বড়োসকল নহয়, কোচ ৰাজবংশীসকল হ'ল এই অসমৰ আদিম ভূমিপুত্ৰ। কাৰণ এই কোচ ৰাজবংশীসকলে অসমত একেবাৰে আহোমৰ এই ৰাজধানী শিৱসাগৰৰ পৰা যদি চাই, গোহাঁই কমল আলিৰ পৰা যদি চাই, গোটেইখিনি আমাৰ কামাখ্যা মন্দিৰৰ পৰা যদি চাই, গোটেইখিনি কামাখ্যা মন্দিৰ যি আমাৰ কালাপাহাৰে ভাঙিছিলে, সেই কামাখ্যা মন্দিৰ বান্ধিছিলে কোনে? আমাৰ চিলাৰায়। গতিকে এই কথাবিলাক নিশ্চয় তেওঁলোকে এবাৰ পঢ়িয়াই চাব। অসমত ভাল কাম কোনে কৰিছিলে? আজি অসমৰ গুৰুজনা, অসম বুলিলে শংকৰদেৱ, গতিকে সেই শংকৰদেৱক কোনে থাপিলে অসমত, এই কথাবিলাক নিশ্চয় চিন্তা কৰিব। আৰু কোচ ৰাজবংশীৰ বিৰোধিতা নকৰিবলৈ মই পুনৰ
আদিত্য খাকলাৰী এণ্ড কোম্পানীক মই অনুৰোধ জনাইছোঁ আৰু তেওঁলোকক মই ইয়াৰ পৰাই সকীয়াই দিছোঁ যদি ইয়াৰ পিছতো যদি তেওঁলোকৰ থাকে মই আৰু এটা কথা আজিয়ে ক'ব খোজা নাই যিটো কথা ক'লে হয়তো তেওঁলোকৰ আত্মসন্মানত লাগিব সেই কথাটো যদি তেওঁলোকে ইয়াৰ পিছতো আৰু যদি কিবা যদি বক্তব্য ৰাখে তেতিয়াহ'লে মই নিশ্চয় সেই কথা ক'বলৈ তেওঁলোকক বাধ্য থাকিম তেওঁলোকে